নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা টপিক ব্ৰেকিং নিউজ আজি হৈছে 6 মাৰ্চ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ দুখীয়াৰ একাউণ্টত টকা প্ৰদান কৰিব মহিলা আৰু পুৰুষ সকলোৰে একাউণ্টত সোমাব টকা এতিয়া চেক কৰক বেংক একাউণ্ট অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2,000 টকাৰ পৰিৱৰ্তে 4,000 টকা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব পিএম কিষাণৰ 5 নং কিস্তিক লৈ ভাল খবৰ যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰে তেনে ক্ষেত্ৰত আপোনাৰ বাবে সোণালী সুযোগ পুনৰ আপুনি চৰকাৰী ঘৰৰ সুবিধা লাভ কৰিব ৰেচন কাৰ্ডক লৈ ৰাজ্যত সলনি হৈছে নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন লগতে আত্মীয়তা মহিলাৰ একাউণ্টত সোমাব 25,000 টকা কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে মাজত মাত্ৰ কেইটামান দিন বাকী আছে হয় তাৰ পিছতে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব টকা 10 মাৰ্চত লাভ কৰিব 9,000 টকা 10 মাৰ্চৰ পূৰ্বে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী কৰিব লাগিব দুটা গুৰুত্বপূৰ্ণ কাম এই দুটা কাম নকৰিলে আপোনাৰ একাউণ্টত টকা নাপাব কিন্তু এই দুটা কাম আপুনি 24 ঘণ্টাৰ ভিতৰতে কৰিব লাগিব 8,000 টকাৰ পৰিৱৰ্তে বৃদ্ধি কৰা হৈছে 1,000 টকা মুঠ 9,000 টকা লাভ কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে লাখ লাখ মহিলালৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহুৰ উপহাৰ প্ৰদান কৰিব 10 মাৰ্চত লাভ কৰিব একেলগে 9,000 টকা বেংক একাউণ্টত যদি আপোনাৰ বেংক একাউণ্ট আছে যদি আপুনি এতিয়ালৈকে ডিবিটি লিংক কৰা নাই অতি শীঘ্ৰে ডিবিটি লিংক কৰক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ডিবিটিৰ জৰিয়তে 9,000 টকা প্ৰদান কৰিব আগতে যিসকলে অৰুণোদয় আঁচনিৰ টকা পাইছিলে এতিয়া এমাহ বা 2 মাহ আগৰ ধৰি আপুনি টকাটো নাপায় তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰে ডিবিটি লিংক কৰিব লাগিব যিসকল অৰুণোদয়ৰ হিতাধিকাৰীয়ে কণ্টিনিউ টকা পাই আছে সেইসকলৰ একো কৰিব নালাগে যদি আপুনি আগতে টকা পাইছিলে 2 মাহ বা এমাহ ধৰি আপোনাৰ একাউণ্টত টকাটো জমা নহয় সেয়েহে আপুনি অতি শীঘ্ৰে ডিবিটি লিংক কৰক অন্যথা তালিকাত নাম থকা সত্ত্বেও যদি এতিয়ালৈকে আপুনি টকা পোৱাই নাই তেনে ক্ষেত্ৰত আপুনি ব্লকত গৈ যোগাযোগ কৰক ব্লকত অৰুণোদয়ৰ সহায়ক আছে নিশ্চয় সহায় কৰিব যিসকলে একেবাৰে দৰিদ্ৰ অৰুণোদয় আঁচনিৰ সুবিধাৰ যোগ্য সেইসকল হিতাধিকাৰী অতি শীঘ্ৰে পঞ্চায়তৰ সৈতে যোগাযোগ কৰক কেনেকৈ নতুনকৈ আবেদন কৰিব পঞ্চায়তৰ পৰা সহায় কৰিব আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰক তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গাঁৱে গাঁৱে পতা হ'ব গাঁও সভাত উপস্থিত থাকিলে আপুনি পাব চৰকাৰী কৰ আপুনি চৰকাৰী কৰৰ বাবে জিঅ' ৰেকিং কৰিছে নেকি তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ টকা প্ৰদান কৰিব কিন্তু ইয়াৰ পূৰ্বে গাঁও সভাত কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা কোনে যোগ্য ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা জাৰি কৰিছে গাঁও সভাত হ'ব ভেৰিফিকেশ্যন হোৱাৰ পিছতে প্ৰস্তুত হ'ব তালিকা নিৰ্বাচনৰ পিছত চৰকাৰী ঘৰ পোৱাৰ সম্ভাৱনা আছে নিৰ্বাচনৰ আগত চৰকাৰী ঘৰ টকা নাপাব একাউণ্টত যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' ৰেকিং কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ গাঁও সভাত থাকিলে আপুনি পাব চৰকাৰী পকী ঘৰ ঘৰ নোপোৱাসকলে পাব চৰকাৰী পকী ঘৰ যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আপোনাৰ ঘৰত এতিয়ালৈকে পকী ঘৰ নাই তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰৰ সুবিধা লাভ কৰিব নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' ৰেকিং যদি আপুনি জিঅ' ৰেকিং কৰিছে তেনে ক্ষেত্ৰত নিশ্চয় থাকক যিকোনো সময়ত গাঁও সভা পাতিব আৰু গাঁও সভাৰ জৰিয়তে ভেৰিফিকেশ্যন হ'ব সকলো দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী পকী ঘৰ বকৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল বৃহৎ ঘোষণা গাঁৱে গাঁৱে পতা হ'ব গাঁও সভা যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' ৰেকিং কৰিছে কেতিয়া গাঁও সভা পতা হয় নিশ্চয় আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' ৰেকিং কৰিব পৰা নাই 13 মাৰ্চৰ পিছত পুনৰ চৰকাৰী ঘৰৰ জৰীপৰ কাম কাজ আৰম্ভ হ'ব তেতিয়া আপুনি নতুনকৈ আকৌ চৰকাৰী ঘৰৰ বাবে জিঅ' ৰেকিং কৰিব পাৰিব বা আপুনি ছাৰ্ভে কৰিব পাৰিব কৰাৰ পিছত পুনৰ আপুনি চৰকাৰী ঘৰৰ সুবিধা লাভ কৰিব পাৰিব আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰক যিসকলে চৰকাৰী ঘৰ পোৱা নাই যাৱতীয় নথিপত্ৰখিনি সাজু ৰাখক তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কৃষক দিৱসৰ দিনাই কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ নৱবৰ্ষতে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 22 নং কিস্তিৰ ধনৰাশি নৱবৰ্ষতে লাভ কৰিব পিএম কিষাণৰ 22 নং কিস্তিৰ টকা প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2,000 টকা আপুনি সজু হওক পিএম কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি আজিয়ে কৰি লওক KYC আপডেট নকৰিলে আপোনাৰ একাউণ্ট
একাউণ্টত PM কিষাণৰ টকা নাপাব। জালিয়াতিৰ নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে তালিকাৰ পৰা। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। যদি কিবা অসুবিধা হয় আপোনালোকে দিব পাৰিব অভিযোগ অন 55261 নম্বৰটো আপুনি ছেভ কৰি ৰাখক। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। আপুনি এসপ্তাহৰ ভিতৰতে আপোনাৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তিৰ টকা লাভ কৰিব। ইয়াৰ পূৰ্বে এইকেইটা কাম কৰাই ৰাখক, অন্যথা আপোনাৰ একাউণ্টত টকা আপুনি নাপাব। যিসকলে ভাবিছে নতুনকৈ আবেদন কৰিব কেনেকৈ কৰিব, যদি ভিডিঅ' লাগে এতিয়া কমেণ্ট কৰক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। হঠাৎ ৰাজ্যত সলনি হৈছে বতৰ। আগন্তুক 9 মাৰ্চ পৰ্যন্ত অসম আৰু উত্তৰ পূবত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। যিকোনো মুহূৰ্তত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। সকলো সতৰ্ক অৱলম্বন কৰাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰিছে। গৰম ঠাণ্ডাৰ দুমজাত প্ৰচণ্ড ধূলি আৰু ধুমুহা। ঠায়ে ঠায়ে হৈছে ধুমুহা আৰু বৰষুণ। কোকৰাঝাৰ, ধুবুৰী, চিৰাং, বাক্সাত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। বৰ্তমান সময়ত আপোনাৰ গাঁও বা অঞ্চলত পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিয়ক। জৰুৰী কাম নাথাকিলে আপুনি ঘৰৰ পৰা নোলাব। 9 মাৰ্চলৈকে চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে বিশেষ জাননী। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। যোৰহাট সমষ্টিত কোন হ'ব গৌৰৱ গগৈৰ প্ৰতিদ্বন্দ্বিতা? পবিত্ৰ মাৰ্গাৰিটা নে সিদ্ধাংকু অংকুৰ বৰা? সাধাৰণ গড়ৰ কোন সন্তানে পাব বিজেপিৰ টিকট? সাধাৰণ গড়ৰ কোন সন্তান হ'ব বিজেপিৰ প্ৰাৰ্থী? পবিত্ৰ মাৰ্গাৰিটা হ'ব নেকি বিজেপিৰ প্ৰাৰ্থী? প্ৰথমবাৰলৈ মুখ খুলিলে পবিত্ৰ মাৰ্গাৰিটাই। গৌৰৱ গগৈৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ সাজু হৈছে পবিত্ৰ মাৰ্গাৰিটা। যোৰহাট সমষ্টিত মোৰ নাম চৰ্চিত হৈছে। চৰ্চা দেখি মোৰ বেয়া লগা নাই বুলি মন্তব্য কৰিছে পবিত্ৰ মাৰ্গাৰিটাই। দলে বিচাৰিলে মই সাজু আছোঁ, কিন্তু বিজেপিত নিজে বিচাৰিলে একো নহয়। ৰাইজে যাক বিচাৰে তেওঁকে জয় কৰাব। যোৰহাট সমষ্টিত কোন হ'ব গৌৰৱ গগৈৰ প্ৰতিদ্বন্দ্বিতা? ইয়াক লৈ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আনুষ্ঠানিকভাৱে সম্পূৰ্ণ বিজেপি শিবিৰত মিত্ৰতা প্ৰক্ৰিয়া। অগপা আৰু BPFৰ সৈতে মিত্ৰতা সম্পূৰ্ণ হৈছে বিজেপিৰ, প্ৰকাশ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 26 ৰণত কোনো সমষ্টিত নাথাকে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। অগপাই প্ৰাৰ্থী প্ৰক্ষেপ কৰা সমষ্টিত নাথাকিব বিজেপি প্ৰাৰ্থী। অগপা আৰু BPFৰে বৈঠকত লোৱা হ'ল চূড়ান্ত সিদ্ধান্ত। মিত্ৰতাৰ প্ৰক্ৰিয়াত চিলমোহৰ মাৰিলে তিনিওটা দলে। পূৰ্বৰ সমানে আসন পাব অগপাই। BPFৰ সৈতে সম্পন্ন হৈছে বুজাবুজিৰ প্ৰক্ৰিয়া। মিত্ৰতাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কোচিং চেণ্টাৰক নাকি লগাবলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। কাঠফুলৰ দৰে গঢ়ি উঠা কোচিং চেণ্টাৰৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজ্ঞাপন দি চমক সৃষ্টি কৰা কোচিং চেণ্টাৰৰ বিৰুদ্ধে চলিব একশ্যন। কোচিং চেণ্টাৰে কি পঢ়ুৱাই তাৰ খবৰ ল'ব চৰকাৰৰ ফালৰ পৰা। কোচিং কৰিলেহে চাকৰি পায়, এই সংস্কৃতি নোহোৱা হ'ব লাগিব। এনে কৰিলে দুখীয়া মানুহক চৰকাৰী চাকৰিৰ পৰা আঁতৰাই লৈ যায়। আমাৰ লক্ষ্য দুখীয়া ল'ৰা ছোৱালীখিনিহে চাকৰি লাভ কৰক। অফিচাৰসকলে কোচিং চেণ্টাৰৰ বিজ্ঞাপনৰ পৰা নিজৰ ফটো আঁতৰাব লাগিব। চৰকাৰী চাকৰি কেইটা কেৱল দুখীয়া মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবেহে। ৰাজ্যৰ কোচিং চেণ্টাৰৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্থিতি প্ৰকাশ কৰিছে। আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোচিং চেণ্টাৰৰ বিৰুদ্ধে যিটো স্থিতি প্ৰকাশ কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে কাউণ্টডাউন আৰম্ভ। নিৰ্বাচনলৈ সাজু হৈছে শাসক আৰু বিৰোধী। কংগ্ৰেছ ৰাইজৰ দল অজাপাই প্ৰকাশ কৰিলে প্ৰাৰ্থীৰ তালিকা। এইবাৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিবলৈ সাজু হৈছে বিজেপি। 10 বা 12 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। বুথ আৰু মণ্ডল পৰ্যায়ত প্ৰতিবেদনৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে প্ৰাৰ্থীৰ। বিজেপিৰ সংসদীয় বোৰ্ডে চূড়ান্ত কৰিব প্ৰাৰ্থী। আজি দিল্লীলৈ প্ৰেৰণ কৰা হ'ব এই প্ৰাৰ্থীৰ পেনেল। মিত্ৰ দলে বুজাবুজি হ'বলগীয়া সমষ্টিত প্ৰস্তুত কৰা নাই প্ৰাৰ্থীৰ পেনেল। 90টা সমষ্টিৰ বাবে প্ৰস্তুত কৰা হৈছে বিজেপিৰ প্ৰাৰ্থীৰ পেনেল। দুটা ভাগত ভাগ কৰি প্ৰস্তুত কৰা হৈছে এই প্ৰাৰ্থীৰ পেনেল। সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পূৰ্বৰ সমষ্টিৰ বাবেও 3জনীয়া পেনেল। নৱগঠিত সমষ্টিৰ বাবে সাজু কৰা হৈছে 5জনীয়া প্ৰাৰ্থীৰ পেনেল। 2026ৰ বিধানসভা নিৰ্বাচনৰ বাবে কাউণ্টডাউন আৰম্ভ কৰিছে বিজেপিৰ ফালৰ পৰা।
তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মিয়া মানুহৰ লগত আমাৰ শত্ৰুতা নাই মিয়া মানুহৰ লগত আমাৰ কোনো সমস্যা নাই পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াক লৈ বৃহৎ মন্তব্য কৰিছে মিয়া মানুহে ভাৰত মাতা কি জয় বুলি ক'লেও আমাৰ আপত্তি নাই কিন্তু আমাৰ সমস্যা লাভজাতক লৈ আমাৰ সমস্যা মাটি দখলক লৈ এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও চৰ্ত বান্ধি দিলে আমাৰ সমস্যা সম্পূৰ্ণ বেলেগ বুলি আখ্যা দিছে লাভজাত বন্ধ হ'ব লাগিবই বাল্য বিবাহ বহু বিবাহ বন্ধ হ'ব লাগিব ভূমি জাহাজ বন্ধ হ'ব লাগিব 10টা নিয়ম মানি চলক মিয়াসকলে মিয়াৰ বিৰুদ্ধে এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে আমি মিয়াৰ বিৰোধী নহয় আমি মিয়াৰ কাৰণৰ বিৰোধী মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব অসমৰ জনতাই নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিৰ্বাচনৰ পূৰ্বে কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় সাংবিধানিক পদত থকা ব্যক্তিলৈ এছচিৰ কঠোৰ নিৰ্দেশনা জাতি ধৰ্মৰ ভিত্তিত কৰিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য ভাষা অথবা অঞ্চলৰ ভিত্তিতো দিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য মন্ত্ৰী বিধায়কে কোনো বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰিব নোৱাৰিব হিন্দু মুছলমান ৰাজনীতি কৰিব নোৱাৰিব নাগৰিকৰ মৌলিক অধিকাৰ কোনো ভংগ কৰিব নোৱাৰিব ঘৃণামূলক ভাষণ আদালতত অৱমাননাৰ সমান হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণাসূচক ভাষাৰ বিৰুদ্ধে কৰা আবেদনক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে গোচৰ নিষ্পত্তিৰ পূৰ্বে কেইবাখনো আবেদন বিবেচনা কৰিছে ৰিট আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ বিপৰীতে কৰিছে বহু মন্তব্য সংবিধান উলংঘ কৰিব নোৱাৰিব মন্ত্ৰী অথবা বিধায়কে ন্যায়াধীশ উজ্জ্বল ভূঞা বিচাৰপীঠৰ গুৰুত্বপূৰ্ণ ৰায়দান সকলৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধাৰ মনোভাৱ ৰাখিব লাগিব জনপ্ৰতিনিধিয়ে ভাষণ কাৰ্টুন মিম প্ৰস্তুত কৰি উপলংঘা কৰিব নোৱাৰিব নিৰ্বাচনৰ পূৰ্বে কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা যিকেইটা নিয়ম বান্ধি দিছে জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'